খ্ৰীষ্টীয় জীৱন মানে হৈছে আমাৰ জীৱনৰ মাজেৰে খ্ৰীষ্টই জীৱন যাপন কৰা। খ্ৰীষ্টীয় জীৱন আমি আমাৰ নিজৰ চেষ্টাৰ দ্বাৰাই যাপন কৰিব নোৱাৰো, নাইবা বিধান পালনৰ দ্বাৰাও নোৱাৰো। কাৰণ আমি কোনেও বিধান ৰাখিব নোৱাৰো। বিধানত কোনো ভুল নাই, সেই কথা আমি নাপাহৰো হওক। সমস্যাটো আছে আমাৰ গাত। বিধান ভাল, কিন্তু সেই ভাল বিধানটোক আমাৰ কোনো এজনেও ৰাখিব নোৱাৰো। গতিকে আমি মানুহবিলাকেই ডাঙৰ সমস্যা, বিধানবোৰ নহয়। সেয়ে চাওক, বিধানৰ ক্ষেত্ৰত ভুল ধাৰণা নোহোৱা কৰিবলৈ পৌলে সুধিছে, তেন্তে কি কম, বিধান পাপ নে? তাৰ উত্তৰ নিজেই দি পৌলে কৈছে, তেনে ভাৱ কাৰো নহওক। তেওঁ এতিয়া কব যে বিধান ভাল, কাৰণ বিধানে ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰে। ভুল বা সমস্যাটো বিধানৰ গাত নাই, কিন্তু সেই ভুল বা সমস্যাটো আমাৰ গাতহে আছে। আমাৰ মাংসৰ সৈতেহে সেই ভুল বা সমস্যাটো আছে। অধ্যায়টোৰ অৱশিষ্ট অংশত পৌলে বিষয়টো বৰ ব্যক্তিগত ৰূপত লৈছে। মন কৰক যে তেওঁ মই, মোৰ, মই নিজেই বোলা প্ৰথম পুৰুষৰ সৰ্বনাম পদ ব্যৱহাৰ কৰিছে। এই অংশটোত এনে সৰ্বনাম পদ ৪৭ বাৰ উল্লেখ কৰা হৈছে। পৌলে যে তেওঁৰ পবিত্ৰতাৰ জীৱনত পবিত্ৰ জীৱন যাপন কৰাত প্ৰাণপণ সংগ্ৰাম চলাইছিল, প্ৰথম পুৰুষ সৰ্বনাম পদ অৰ্থাৎ মই, মোৰ ইত্যাদি শব্দবোৰে তাৰেই প্ৰমাণ দাঙি ধৰে। তেওঁৰ নতুন প্ৰকৃতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ তেওঁৰ পবিত্ৰতাৰ বা খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু পৌলে তেওঁৰ অভিজ্ঞতাত গম পাইছিল যে সেইদৰে পবিত্ৰতাৰ জীৱন যাপন কৰাটো সম্ভৱ নাছিল। বিধানে পাপৰ যি প্ৰভাৱ আৰু প্ৰবলতা তাকেহে বাৰে বাৰে প্ৰকাশ কৰি পৌলক দেখুৱাইছিল। বিধানখিনি পৌলৰ অন্তৰখনৰ ৰঞ্জন ৰশ্মি বা এক্সৰেৰ নিচিনা আছিল। আমাৰ সকলোৰে জীৱনত সেইটোৱেই সঁচা হ'ব যদি আমি বিধান বা আমাৰ নতুন প্ৰকৃতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ পবিত্ৰতাৰ বা খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ সংগ্ৰাম চলাওঁ। ঈশ্বৰৰ পবিত্ৰ বচনক দৰ্পণ বোলা হৈছে। আমিনো কোন হওঁ ঈশ্বৰৰ বচনে তাকে দেখুৱাই দিয়ে। আপোনাৰ মুখমণ্ডলত যদি কিবা এটা চেকা লাগি আছে, দৰ্পণে তাক দেখুৱাই দিব পাৰে, কিন্তু আঁতৰাই দিব নোৱাৰে। অৱশ্যে ঈশ্বৰে এনে এটা স্থান ৰাখিছে য'ত পাপৰ চেকা বা মল তেওঁ দূৰ কৰে, আৰু সেয়া হৈছে তেজৰ সেই ভুমুক, যি ভুমুক ইম্মানুৱেল ঈশ্বৰৰ বুকুৰ পৰা নিজৰা বোৱা দি বৈ গল। যি তেজৰ নিজৰাত পাপীয়ে নিজৰ জীৱনৰ পাপ চেকা ধুই নিকা হব পাৰে। এইদৰে বিধানে পাপ অৱস্থা আৰু দুৰ্বলতা আঙুলিয়াই দি থাকে, তাক দূৰ নকৰে, কৰিব নোৱাৰে। কাৰণ পাপ অৱস্থা বা পাপৰ দুৰ্বলতাৰ কাৰণে বিধানে শাস্তিৰ ৰায়হে দিব, মৃত্যুলৈ